প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। যিসকল মানুহৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গ'ল। সেইকাৰণে এতিয়া কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জিঅ' টেগ ঘৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস। এতিয়া আপোনালোকে আৱাস ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব 2 নম্বৰত আহি যাব ৰিপৰ্টৰ অপশ্যন। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন এটা পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 7 নম্বৰ অপশ্যন দিয়া থাকিব পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে এপৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন এটা পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে 1 ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই আপোনালোকে সেইটো ছিলেক্ট কৰি ল'ব লাগিব। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ 1 নম্বৰ কিস্তি লাভ কৰা নাই অথবা আপোনালোকে চৰকাৰী ঘৰৰ এটা কিস্তি পাইছে আৰু কিস্তি পৰা আপোনালোকে কোনটো কিস্তি লাভ কৰা নাই আপোনালোকে ফাৰ্ষ্ট ইয়াত সেইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় আপোনালোকে কেপচাটো বহাই দিব। ইয়াত চাব ষ্টেট ডিষ্ট্ৰিক্ট ব্লক আৰু আপোনালোকে কোনটো কিস্তি লাভ কৰা নাই ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তো যি কেপচা আহি যায় এতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ব্লকৰ নাম। তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব। ইয়াত আপোনাৰ বেংকৰ IFSC কোড নম্বৰটো আহি যাব আৰু আপোনাৰ ঘৰটো কিহৰ কাৰণে ৰিজেক্ট হৈছে ইয়াত ৰিজনটো আহি যাব। কিছুমানৰ একাউণ্ট ব্লক, কিছুমানৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে বেংকৰ একাউণ্ট লিংক নাই সেইকাৰণে পইচা সোমোৱা নাই। বহুত কিন্তু ইয়াত ৰিজনটো দিয়া থাকিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ হৈ গ'ল তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি আপোনালোকৰ লিষ্টটো আজি চেক কৰক। কেনেকৈ ভেৰিফাই কৰিব নেক্সট ভিডিঅ' আহি আছে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব।